Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছে। বিয়া খাই মাত খাৰ ভাঙি আছে দেই। বেয়া নাপাব, ভিডিঅ' অলপমান দেৰিকৈ দিলোঁ কাৰণ এইখিনি কাম কৰিবলৈ হ'লে অকণ ধীৰ স্থিৰে কৰা ভাল। এইফালে গাঁৱৰ ৰাইজ আহিছে, মানে মোৰ নানা মামা দাদা সকলো আহি জমা আছে, যিহেতু এতিয়া যাব জোৰোণ দিবলৈ, মানে লগন বান্ধিবলৈ। আৰু লগন বন্ধাত প্ৰথম গাড়ীখন যাব এইখন আমাৰ গাড়ীখন, মানে বয়সস্থ কেইজনমান 4জনমান আগবাঢ়ি গৈ তাত আগবঢ়াই থ'ব কামখিনি। তাৰপিছত যাব বৰযাত্ৰী গাড়ীখিনি। এইখিনি হৈছে মেজিক দুখন যাব বৰযাত্ৰী, তাৰে ইয়াত পূজা চলি আছে। আমাৰ গাড়ীৰো পূজা কৰা হয় জানেনে, যেনেকৈ আমি বেলেগ পূজা কৰোঁ যে তেনেকৈ গাড়ীবোৰ চুমাব লাগে, তিতিকা দিব লাগে, ভৰি ধুৱাব লাগে, গাড়ী চকাবিলাক কলগছক পূজা কৰিব লাগে, সেইখিনি নীতি নিয়ম আছে। আৰু এয়া আৰম্ভণি হৈছে বিয়াৰ আৰম্ভণি। আজিৰ পৰা 3 দিন আপোনালোকে খালি বিয়াৰ নীতি নীতি চাই থাকিব দেই। এইখিনি বিদায় দিলোঁ। তাৰপিছত আমাৰ মেজিক কেইখন আছে সেইখিনিকো বিদায় দিম। আৰু বিদায় দি পিনি আমি এতিয়া ভিতৰলৈ যাবলৈ ওলালোগৈ। আচলতে এয়া দেখিছেন, ভোক লাগিছে, সকলোকে বিদায় দি আমি খোৱা বোৱা কৰি ল'লোঁ। এয়া আমাৰ দুজনী নানী। তাৰপিছত নৱহেকৰ এটা বিশেষ ডাঙৰ কাম আছে, সেয়া হৈছে হালধি ৰং কৰি কাপোৰ কৰা। যিহেতু আমাৰ পানী তোলাত হালধি দি লগোৱা কাপোৰ লাগে, যিটো আমাৰ মাৰ্কিন কাপোৰ, হালধি লগাই এইখিনি ৰং কৰা হয়। মোৰ মিনি ব্লগটো চাই কেনে পালে নিশ্চয় জনাব, আগলৈ আৰু জনাই আছোঁ বাৰু।